মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰীত ভূমাফিয়াৰ দপদপনি বৰাগাঁৱত দখলত থকা ভূমি ৰক্ষাৰ বাবে ওলাই আহিল এটা পৰিয়াল। পৰিয়ালটোৰ এটা পুখুৰীত চকু দিছে ভূমাফিয়াই আৰু ভূমাফিয়া ৰামেশ্বৰ তালুকদাৰ বিপুল দেৱ আৰু দীপ দত্তৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। নিশা হ'লেই বাউন্সাৰ সোমাই কৰে উপদ্ৰৱ। বিভাগীয় কৰ্তৃপক্ষক এজাহাৰ দাখিলৰ পিছতো কাণ খাৰ নিদিয়াৰ অভিযোগ। শীঘ্ৰেই বিষয়টোক মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰিবলৈ আহ্বান। আচৰিত হৈছো যে আমাৰ মাটি কেনেকে দখল কৰিবলৈ আহে। ইয়াতে আমি শুনিবলৈ পাইছো যে ৰামেশ্বৰ তালুকদাৰ আছে বুলি। আমাৰ এই মাটিটো আজিৰ পৰা মোৰ দেউতা ঢুকাইছে 82 ইয়াৰ্ছত, তাৰে আগত দেউতাকে লোৱা মাটি। আৰু মোৰ কাহিনী মনত আছে যে দেউতাই কৈছিলে যে এই মাটি 2 টকা 5 টকা দি পেলাই কুলিবিলাকক মাটি খন্দাইছিলে। তেতিয়াতো জেচিবি নাছিলে, কিবা নাছিলে। তেনেকে কৰা পুখুৰী এটা কেনেকে দখল কৰিব পাৰে? তেওঁলোকে প্ৰথমতে দখল কৰিছে আমাৰ সৰু পুখুৰী এটা সন্মুখত, যিটো হাৱেৰ লগতে লাগি আছিল। তাৰপিছত তেতিয়া আমাৰ এই গোটেই পুখুৰীটো, ডাঙৰ পুখুৰীটোত আহি পেলাই দখল কৰি আছে। সৰু পুখুৰীটো মোৰ ওপৰৰ দাদাজনে চলাই আছিলে, তাক গতিয়াই ওলাই দিলে, দি পেলাই তেওঁলোকে মাটিটো দখল কৰিছে। এতিয়া পুখুৰীটো দখল কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিছে। আমি কেনেকে চলিম? প্ৰশাসনত গৈছো, আমি থানাত গৈছো, থানাই একো ষ্টেপ নলয়। আহে অলপ সময়ত আমি থানাক কৈছো আপোনালোকে কৰিব নোৱাৰে, কিন্তু আপোনালোকে ৰাখিবতো পাৰিব, বাধা দিব পাৰিব। কোনে মাটিটো দখল কৰিছে, কিয় দখল কৰিছে, আমি পুলিচক ইমান পৰ্যন্ত কৈছো। জালুকবাৰী থানাত গৈছো, আমি গৈ পেলাই তেওঁলোক আহে অলপ সময়ৰ কাৰণে, 2 মিনিটৰ কাৰণে আহিব, আৰু তেওঁলোকে কাকো একো নকয়। সেই বলক 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 বন্ধ কৰক, এনেকে কৈ তেওঁলোক ওলাই গৈছে।